খবৰ বাৰু আপোনালোকৰ আশা কৰোঁ আপোনালোক চবৰে ভাল আৰু বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিন মই ভিডিঅ' বনোৱাই নাই। মাজতে মানে কি হ'ল, মোৰ ল'ৰাটো বহুত সুস্থ হ'ল আৰু তাক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেইদিনমান ৰাখি আনিলোঁ আৰু এতিয়া ল'ৰাটো যথেষ্ট সুস্থ হ'ল, মোৰ ভালেখিনি সুস্থ হ'ল আৰু আজি সিও আহিছে মোৰ লগত মামাহঁতৰ ঘৰলৈ আৰু মই মাহঁতৰ ঘৰত আছোঁ আৰু কিবা আমাৰ আইতা আৰু ককাৰ কিবা শ্ৰাদ্ধ অনুষ্ঠান আছে, ত' তাতে মই অলপমান কিবা কিবি ভিডিঅ' বনাওঁ আৰু যিহেতু বনোৱাই নাই আৰু বনোৱাত অসুবিধা হয় কিয়নো মোৰ ল'ৰাটোৰ লগতে মই বহুত ব্যস্ত থাকিবলগীয়া হয়। তাৰে মাজত ঘৰখন হাউচ ৱাইফ যিহেতু নৰ্মেল ভিডিঅ' হয়, মোৰ ভিডিঅ'বিলাক এনেকুৱাই, তাৰে মাজতে বনাই আছোঁ কি পাৰোঁ। ত' আজিৰ ভিডিঅ'টো চাওক। A few moments later. এইপিনে দেউতাই নিয়মবিলাক কৰি আছে আৰু আইতা আৰু ককা বেলেগ বেলেগ দিনতে ঢুকাইছিল, কিন্তু বামুণ মাতি পেলাই একেদিনতে কৰি কিবা কাম বুলি কয়, উঠাই লোৱা বুলি কয়, একেদিনতে শ্ৰাদ্ধ অনুষ্ঠানটো পাতে আৰু ইয়াতে আজি আইতা আৰু ককাক লাগি বহুতে মনত পৰিছে। ককাক মই দেখাই নাই, কিন্তু আইতাক মই ডাঙৰ হোৱাতে আইতা ঢুকাইছিল, মানে মই ক্লাছ 7ত থাকোঁতে আইতা ঢুকাইছিলে আৰু আইতালৈতো বহুত মনত পৰে। সৰুতে ইমান সাধু কথা কৈছিলোঁ, আজি বহুত মনত পৰিছে আইতালৈ। এইপিনে খুৰাহঁতে আমাৰ ভাত বনাই আছে আৰু মাহঁতে ঘৰত আজি বহুতে বেছি ভাল লাগিছে। মোৰ বুলি নহয়, সকলোৰে মাহঁতৰ ঘৰলৈ গ'লে ভাল লাগে আৰু বহুত বেয়াও লাগিছে। আইতাৰ অনুপস্থিতি ভালকৈ তুমি অনুভৱ কৰিছোঁ আৰু আইতা থাকোঁতে আমি ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি, আৰু আজি আইতালৈ কিমান মনত পৰিছে বা কিমান আমাৰ মৰম আছে আইতাৰ প্ৰতি, সেয়া চ' মানুহ থাকোঁতে মানে মৰমখিনি কৰিব লাগে। আমি বাৰু তেতিয়া সৰুৱে আছিলোঁ, হ'লেও আমি আইতাক খুবেই মৰম কৰিছিলোঁ। এইফালে লগ দুটা হৈছে না বাবু, কি খাইছ? নাম নকয় দেখোন, কি খাইছ? হা মুনু তোক কিয় আনলা? আনবা লাগছিল, আমি লৈ কাঞ্চি না দে মুনু কাঞ্চি। এইপিনে আমাৰ পেহা পেহী জেঠাহঁত বহি আছে আৰু এইপিনে আমাৰ টিকলা দুটাই মোবাইল চাই আছে আৰু এতিয়া মানে কামখিনি হৈ গ'ল আৰু জেঠীমাই কিবা নিয়ম কৰি আছে দেউতাৰ লগত আৰু এই নিয়মখিনি হ'লে আমি গোটেইকেইজনে মিলি ইয়াতে সেৱা জনাম। নেদেখাজনৰ ওচৰত মানে আমি আইতা আৰু ককাই যাতে য'তেই আছে ভালে থাকক, তেওঁলোকৰ তাৰে কামনা কৰিছোঁ আৰু তেওঁলোক য'তেই আছে তাৰে পৰা আমাক সদায় চাই থাকক, আমাক আশীৰ্বাদ কৰি থাকক আৰু আমাৰ মাজত সদায় থাকিব, সেয়াই বিচাৰিছোঁ ভগৱানৰ ওচৰত। সকলোৱে মিলি প্ৰসাদ খালোঁ আৰু এতিয়া সকলোকে ভাতো খুৱাইছে মানে, আৰু এতিয়া ভাত পানী খাই লৈ এইখিনি আমাৰ পেহীহঁতে বাচন ধুব। তো বলক খাজা খালোঁ আৰু মানে খাৱা প্ৰগ্ৰাম হ'লে তাত ধোৱা প্ৰগ্ৰাম। মুনু ইফালে কেনে লাগছি? এতিয়া খাওঁতে ভাল লাগছিল না? ধুই কেনে লাগছি? মোৰে ভাল মইতো ধুবাও নালাগে, মই চাইহে আছোঁ। बात तो सही है। अरे ऐसा ना बढ़ती बाबू, কি করছ তুমি? কি করছ? নামটা মোক আৰু এইপিনে চাওক মাহঁতৰ তাতে বান্দৰ, আৰু বান্দৰ ইমান বহুত বান্দৰ, আৰু ইপিনে মাহঁতৰ এডাল পানীলেও গছ আছে আৰু বান্দৰ খুব আহি খায়। সেইকাৰণে বান্দৰ যেনে আমাৰ দেউতাও তেনে, আৰু আজি দুয়োজন দেউতা তাতে লগ লাগিছে, মানে দুয়ো বিয়াকে, আৰু দেউতাই তলতে চকী এখন পাৰি একডাল লাঠি লৈ বান্দৰ ৰখি আছে, নহ'লে বান্দৰে চবকেইটা খায়। আৰু ভাল লাগিছে আৰু ঘৰৰে বস্তু মাজে মাজে আমাকো দিয়ে, ঘৰৰ বস্তুবিলাক খাই ভাল লাগে। আৰু ভিডিঅ'টো মাহঁতৰ ঘৰতে আৰম্ভ কৰিছিলোঁ, তো ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। নতুন ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।